নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা যিসকল ছাত্ৰ-ছাত্ৰীয়ে আইডল আৰু জিউ CDOE অধীনত পাছ আউট কৰিছে তেওঁলোকে অৰিজিনেল আৰু প্ৰভিজনেল চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। এটা ৱেবছাইট দিয়া হৈছে 23 আগষ্টৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব 30 আগষ্টলৈকে, অৰ্থাৎ 7 দিন সময় দিয়া হৈছে। 8 তাৰিখে চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হ'ব চাৰ্টিফিকেটৰ। 8 তাৰিখে আপোনালোকে সেই চাৰ্টিফিকেটখিনি কালেক্ট কৰিব পাৰিব। যি চাৰ্টিফিকেট এপ্লাই কৰক অৰিজিনেল হওক প্ৰভিজনেল হওক, তেওঁলোকে এটা ৱেবছাইট দিছে, সেই ৱেবছাইটতে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। হয়তো এই ৱেবছাইটটো বাকী ষ্টুডেণ্টৰ কাৰণেও হ'ব চাগে, যিসকল ৰেগুলাৰ কোৰ্চ কৰি আছে গুৱাহাটী ইউনিভাৰ্চিটি বা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰ থকা কলেজবোৰত, তেওঁলোকে যেতিয়া পাছ আউট কৰিব তেতিয়া তেওঁলোকে সেই এই ৱেবছাইটৰ পৰা হয়তো তেওঁলোকে অৰিজিনেল বা যি প্ৰভিজনেল চাৰ্টিফিকেট আছে এপ্লাই কৰিব পাৰিব। এটা আপোনালোকৰ ফিজখিনিৰ কথা কৈ দিছে। মাষ্টাৰ ডিগ্ৰী যদি প্ৰভিজনেল চাৰ্টিফিকেট এপ্লাই কৰে 890 ৰুপিজ, অৰিজিনেল 1000, বেচেলৰ ডিগ্ৰী 600 আৰু অৰিজিনেল চাৰ্টিফিকেট 1000, PG 890 আৰু 1000, ডিপ্ল'মাৰ 600, 1000, চাৰ্টিফিকেট কোৰ্চ 600 আৰু 1000। গতিকে আপোনালোকে যিটো এপ্লাই কৰিব বিচাৰে মোৰ মতে আপোনালোকে অৰিজিনেল চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব চাগে, অৰিজিনেল চাৰ্টিফিকেটে ল'ব। এই কৈছে অনলি এপ্লিকেশ্যন ৰিচিভ অন বিফ'ৰ 30 আগষ্ট 2026 will be considered in inclusion in the ceremonial certificate distribution program। অৰ্থাৎ এই 7 দিনত যিখিনি চাৰ্টিফিকেটৰ কাৰণে অনলাইন আবেদন পাব তেওঁলোকেহে সেইখিনি কাৰণে আপোনালোকৰ চেৰিমনিয়েল চাৰ্টিফিকেট দিয়া হ'ব। অনলাইন লিংকটো হৈছে services.guwahati.ac.in। এইটোত গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আৰু যদি কিবা এনকুৱাৰী থাকে তেতিয়া আপোনালোকে ফোন নম্বৰটো দিছে ভাস্কৰজ্যোতি গোস্বামী, সেইটো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। যিটো দিছে লিংক services.guwahati.ac.in, ডাইৰেক্ট ক্লিক কৰিলে আপোনালোকৰ যিটো পেজ আছে সেই পেজটোলৈ আপোনালোকক লৈ আহিব। গতিকে আপোনালোকে ইয়াত আহিলে দেখিব, অহাৰ পিছত দেখিব ছাৰ্ভিচেছ পৰ্টেল, হয়তো গুৱাহাটী ইউনিভাৰ্চিটিয়ে নতুনকৈ ডিজাইন কৰিছে এইটো। ইয়াতে আপোনালোকে এতিয়াৰ পৰা হয়তো যি চাৰ্টিফিকেট আছে চাৰ্টিফিকেট অনলাইন আবেদন কৰিব পাৰিব। ইমেইল ছাৰ্ভিচেছ, ডকুমেণ্ট ৰিকুৱেষ্ট, ইয়াত আপোনালোকৰ 3টাই আছে। গতিকে আপোনালোকে ডকুমেণ্ট ৰিকুৱেষ্টৰ যিটো এপ্লাই বটন আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ আগতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব পাছ চাৰ্টিফিকেটৰ কাৰণে। ফুল নেমটো দিব লাগিব, ইমেইল এড্ৰেছ, পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড কৰি পেলাই আপোনাৰ ক্ৰিয়েট একাউণ্ট বটন কৰিব। ক্ৰিয়েট একাউণ্ট কৰাৰ পিছত আপোনাৰ যিটো ইমেইল দিব, ইয়াত যিটো ইমেইল আছে তাত ইমেইলত আপোনালোকৰ এটা লিংক যাব, তাৰপৰা তাত আপোনালোকে কনফাৰ্ম একাউণ্ট বুলি অপশ্যন এটা দেখিব, সেইটো কৰি দিয়াৰ পিছতে আপোনালোকৰ একাউণ্টটো ভেৰিফিকেশ্যন অৰ্থাৎ একাউণ্ট ছাকচেছফুলি ক্ৰিয়েট বুলি দেখুৱাব। গতিকে ইমেইলত যিটো লিংক যাব সেইটোত গৈ আপোনালোকে টিপি পেলাই আপোনালোকে একাউণ্টটো ক্ৰিয়েট কৰি ল'ব লাগিব। প্ৰথমতে এক্টিভ কৰি ল'ব লাগিব। এক্টিভ কৰাৰ পিছত আপোনালোকে তাৰপিছত আহি ইয়াত আপোনালোকে ডাইৰেক্ট লগ ইন কৰি পাছৱৰ্ড যিটো ইমেইল দিব আৰু যিটো পাছৱৰ্ড দিব সেই পাছৱৰ্ড দিয়ে লগ ইন কৰি আপোনালোকে যি নেক্সট প্ৰচেছ আছে নেক্সট প্ৰচেছ আৰম্ভ কৰিব পাৰিব। প্ৰথম আপোনাৰ নামটো দিবলৈ গৈছে, ফুল নেম, চাৰ্টিফিকেটত থকা মতে। আৰ ইউ এপ্লাইং ফৰ এ নিউ চাৰ্টিফিকেট অৰ আস্কিং ইউজ টু ৰি-ইছ্যু, অৰ্থাৎ আপুনি যদি ধৰি লওক আপুনি নতুনকৈ এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে ন' দিছ ইজ মাই ফাৰ্ষ্ট এপ্লিকেশ্যন বটনটো ক্লিক কৰিব। য়েছ আই অলৰেডি হোল্ড অৰ হেল্ড ওৱান এণ্ড নিড এ ৰি-ইছ্যু, অৰ্থাৎ ধৰি লওক আপুনি আগতে চাৰ্টিফিকেট এপ্লাই কৰিছিলে কিন্তু আপোনাক আকৌ পুনৰ এখন চাৰ্টিফিকেট প্ৰয়োজন আছে, তেতিয়াহ'লে আপুনি 2 নম্বৰটো ল'ব বিচাৰে। যদি আপোনাৰ আগতে চাৰ্টিফিকেটখন আছিলে হেৰাই গ'ল তেতিয়াহ'লে আপুনি 2 নম্বৰটো ল'ব পাৰে। যদি নহয় আপুনি নতুনকৈ আহিছে তেতিয়াহ'লে নিউ এপ্লিকেশ্যন বটনটোত ক্লিক কৰিব। এতিয়া আপোনালোকৰ ডেট অফ বাৰ্থ দিব, মোবাইল নম্বৰ দিব, আপাৰ ABCD দিব, ফাদাৰ্ছ নেম দিব, তাৰপৰা এণ্টাৰ ইউৰ 12 ডিজিট আপাৰ আইডিটো আপোনালোকে দিব লাগিব, মাদাৰ্ছ নেম দিব, জেণ্ডাৰটো আপোনাৰ চিলেক্ট কৰিব, মেল ফিমেল যি হয়, নেশ্যনেলিটি ইণ্ডিয়া দিব, ID প্ৰুফ কি দিব, পেন কাৰ্ড, ভোটাৰ ID, পাছপৰ্ট, আধাৰ কাৰ্ড যি দিয়ে আপুনি, তাৰপৰা ID প্ৰুফৰ লাষ্ট 4 ডিজিট দিলে হ'ব। ID প্ৰুফ নম্বৰ ইয়াত যদি আধাৰ চিলেক্ট কৰে তেতিয়া লাষ্টৰ 4টা ডিজিট দিলে হৈ যাব। ৰিলিজিয়নটো আপুনি চিলেক্ট কৰিব ইয়াৰ পৰা, আপোনাৰ কেটেগৰীটো ল'ব, জেনেৰেল OBC যি হয় ইয়াৰ পৰা লৈ ল'ব। ষ্টেট অফ ডমিচাইলটো ইয়াৰ পৰা আপুনি চিলেক্ট কৰিব, আছাম বুলি ইয়াত ওলাই আছে আছাম, গতিকে ইয়াত আপোনালোকে লৈ ল'ব। তাৰপৰা পাছপৰ্ট ফটো, ইয়াত কৈছে যে ফটোকপি 80% ভিজিবল হ'ব লাগিব, যাতে সেই ফটোকপি আপোনালোকৰ যি চাৰ্টিফিকেট আছে তাত আহি যাব হয়তো, গতিকে ফটোকপি ভাল দিব। বেকগ্ৰাউণ্ডটো আপোনালোকে স্কাই ব্লু বা নেভি ব্লু দিব যাতে আপোনালোকৰ ফটোকপি ভাল আহে, বা হোৱাইট বেকগ্ৰাউণ্ড ৰাখিলেও হয়, একো নাই, কিন্তু আপোনালোকৰ মুখখন স্পষ্ট হ'ব লাগে। তাৰপৰা ছিগনেচাৰ দিবলৈ কৈছে, 500 KBতকৈ বেছি হ'ব নালাগিব ফটো আৰু ছিগনেচাৰ। জিও ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, অৰ্থাৎ জিও এখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকে সেইখন আপোনালোকে দিব লাগিব। জিও ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। মই আপোনালোকৰ ভিডিঅ' দি ৰাখিছোঁ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰে, আপোনালোকে সেই ভিডিঅ'টো চাই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব। আপোনালোকে ইউটিউবত মাৰি দিলে হ'ল জিও ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এপ্লাই আছাম এক্সাম কৰ্ণাৰ বুলি, বা গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ডাউনলোড বাই
আসাম এক্সাম কৰ্ণাল তেনেকৈ মাৰিলে আপোনালোকে ভিডিঅ'টো পাই যাব ফাইনেল মাৰ্কশ্বিট আপোনালোকৰ মাৰ্কশ্বিটখন দিবলৈ গৈছে ফাইনেল ইয়াৰ মাৰ্কশ্বিটখন দিলে হৈ যাব 6 ছেমিষ্টাৰ বা 4th ছেমিষ্টাৰ যিসকল মাষ্টাৰ ডিগ্ৰী তেওঁলোক 4th ছেমিষ্টাৰ আৰু যিসকল গ্ৰেজুৱেশ্যন তেওঁলোকৰ 6th ছেমিষ্টাৰ তাৰপিছত প্ৰুফ অফ আইডি প্ৰুফ যে আপুনি দিছিলে আধাৰ কাৰ্ডটো আপোনালোকে ইয়াত দিব লাগিব আধাৰ কাৰ্ডৰ দুটা ছাইডে দিব লাগিব এটা PDF কৰি দিব লাগিব যদি পেন কাৰ্ড দিয়ে পেন কাৰ্ডৰ এটা ছাইড দিলেও হ'ব ভোটাৰ আইডি কাৰ্ডৰ দুটা ছাইড তেনেকৈ আপোনালোকে যিটো দিয়ে সেইটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব ডেলিভাৰী কালেক্টেড ইন পাৰ্চন আপুনি নিজে যাব লাগিব যিদিনা চেৰিমনিয়েল হ'ব সেইদিনা হয়তো আপোনালোকে তাত গৈ উপস্থিত থাকি যি চাৰ্টিফিকেট আছে চাৰ্টিফিকেট ল'ব লাগিব তাৰপৰা একাডেমিক ডিটেইলছ নেম অফ ইনষ্টিটিউট ইয়াত আপোনালোকে ইনষ্টিটিউটখন চিলেক্ট কৰিব ইয়াত গুৱাহাটী ইউনিভাৰ্চিটি চেণ্টাৰ ফৰ ডিষ্টেঞ্চ আৰু এটা উল্লেখ কৰিছে গুৱাহাটী ইউনিভাৰ্চিটি ইনষ্টিটিউট ডিষ্টেঞ্চ এণ্ড অ'পেন লাৰ্ণিং যিটো আপোনালোকে এবাৰ চিলেক্ট কৰিব তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে সেইটো ৰেজিষ্ট্ৰেশ্যন কাৰ্ডতে থাকে গতিকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব ৰেজিষ্ট্ৰেশ্যন ইয়েৰটো দিব কোন চনত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে যদি আপুনি 26ত পাছ কৰিছে তেতিয়াহ'লে হয়তো আপুনি 25-24ত নাম ভৰ্তি কৰিব পাৰে তেতিয়া 24-25 থাকিব পাৰে 24 দিব তেতিয়া যদি 26ত পাছতকৈ 24-25 থাকিব তাৰপিছত ৰুল আইডেণ্টিফাই আপুনি কি দিব ৰুল কোড দিব ৰুল নাম্বাৰটো দিলে 6 ছেমিষ্টাৰ ৰুল নাম্বাৰটো আপোনালোকে দিব আৰু যিসকল আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী আছে তেওঁলোকে 4th ছেমিষ্টাৰ দিব তাৰপৰা ইয়েৰ অফ কমপ্লিটেশ্যন ডিগ্ৰী এইটো আপোনালোকে দিব ডেট অফ পাছিং অপশ্যনেল ডেটটো আপোনালোকে দিব লাগে মাৰ্কশ্বিটত উল্লেখ থাকে ডেট যিদিনা আপোনালোকৰ মাৰ্কশ্বিটখন দিয়ে তাতে আপোনালোকে এটা ডেট থাকে ডেটটো আপুনি দিব পাৰে ইয়াত এইটো অপশ্যনেল তথাপি দিব পাৰে একাডেমিক ছিষ্টেম ফ'ল'ড আপোনাৰ ছিষ্টেমটো কেনেকুৱা আছিল ছেমিষ্টাৰ ছিষ্টেম আছিল নে এনুৱেল আছিল যদি ছেমিষ্টাৰ ছিষ্টেম আছিল ছেমিষ্টাৰ ছিষ্টেম বুলি চিলেক্ট কৰিব প্ৰগ্ৰেম লেভেলটো কি আছিলে আণ্ডাৰ গ্ৰেজুৱেট পষ্ট গ্ৰেজুৱেট ইণ্টিগ্ৰেটেড ডিপ্ল'মা যি হয় আপুনি উল্লেখ কৰিব প্ৰগ্ৰেম ডিগ্ৰী নেম চুজ দ্য প্ৰগ্ৰেম লেভেল এবভ ফাৰ্ষ্ট আপুনি ইয়াত কি মাষ্টাৰ অফ আৰ্টছ চায়েন্স যি হয় আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব কাৰিকুলামটো চিলেক্ট কৰিব CBCS নে নন CBCS যদি CBCS চিলেক্ট কৰিব নন CBCS হ'লে নন CBCS চিলেক্ট কৰিব ছাবজেক্টটো সুধিছে কোনটো ছাবজেক্ট লৈ আপুনি মেজৰ লৈ পঢ়িছিলে ইয়াত আপোনালোকে সকলো ছাবজেক্ট পাই যাব গতিকে আপোনালোকে ইয়াৰ পৰা ছাবজেক্টটো লৈ ল'ব যি ছাবজেক্টে হয় মই দেখুৱাবৰ কাৰণে এটা লৈ লৈছোঁ CGPA কিমান পাইছিলে সুধিছে আপোনালোকে ইয়াত যিটো CGPA পাইছে দি দিব 8.5 8.6 যি পাইছে 6.5 7 আপোনালোকৰ CGPAটো উল্লেখ থাকে 4th ছেমিষ্টাৰ মাৰ্কশ্বিটত আৰু বেচেলৰ ডিগ্ৰীসকলৰ 6th ছেমিষ্টাৰ মাৰ্কশ্বিটত ইণ্টাৰ্ণশ্বিপ কমপ্লিটেড PG কাৰণে সুধিছে যদি ইণ্টাৰ্ণশ্বিপ কমপ্লিটেড য়েছ ক'ব ডেট অফ কমপ্লিটেশ্যন ইণ্টাৰ্ণশ্বিপৰ ডেটটো দিব লাগিব আৰু যিসকল গ্ৰেজুৱেশ্যনৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে নোট ৰাখিব তাৰপিছত ছাবমিট এপ্লিকেশ্যন বটনটো ক্লিক কৰি আপুনি নেক্সট পেজলৈ যাব লাগিব যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 চনত পাছ কৰিছে তেওঁলোকে অকল প্ৰভিজনেল চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব ইয়াত আপোনাৰ অট'মেটিক আহি যাব যেতিয়া আপোনালোকে পাছিং ইয়েৰটো দিব তেতিয়া অট'মেটিক আহি যাব আপোনালোকৰ প্ৰভিজনেল চাৰ্টিফিকেট 2026 পাছ কৰা হ'লে পাৰিব আৰু 25 এপ্ৰিল মাহৰ আগত হৈ পাছ কৰা হ'লে হয়তো অৰিজিনেল চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব যেতিয়া আপোনালোকে পাছিং ইয়েৰটো দি দিয়ে অট'মেটিক দেখুৱাই দিব ওপৰত আপোনালোকে কি চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব তাৰপিছত এপ্লাই কৰাৰ পিছত আপোনালোকৰ সেইটো অপশ্যন দেখুৱাই দিব তাৰপিছত ছাবমিট কৰিব ডকুমেণ্টবোৰ দিব এইবিলাক মই যিবিলাক এপ্লাই দেখুৱাইছোঁ এইবোৰ চব মই এনেই ভৰাই দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে ৰোল নম্বৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ছেমিষ্টাৰ গ্ৰেড এইবিলাক মই আপোনালোকৰ এনেই দেখুৱাবৰ কাৰণে দিছোঁ আইডেণ্টি প্ৰুফ জিঅ' ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট মাৰ্কশ্বিট কি দিছোঁ ডাউনলোড এপ্লিকেশ্যন ফৰ্ম এইখিনি আপোনালোকক মই দেখুৱাবৰ কাৰণে দি দিছোঁ গতিকে আপোনালোকে এইখিনি সঁচা নাভাবিব গতিকে আপোনালোকে যেতিয়া অৰিজিনেল চাৰ্টিফিকেট এপ্লাই কৰিব বা প্ৰভিজনেল চাৰ্টিফিকেট এপ্লাই কৰিব সেইটো বেছ কৰিব আপুনি কি চাৰ্টিফিকেট এপ্লাই কৰিছে যিটো ৰিজাল্ট আছে ৰিজাল্টৰ ওপৰত ইয়াত মই আপোনালোকে দেখিছে মই ইয়াত আপোনালোকৰ নেমটো এনেই দেখুৱাইছোঁ ইউটিউব ভিডিঅ' পাৰ্পজ বুলি চাৰ্টিফিকেটটো প্ৰভিজনেল হৈ গৈছে কাৰণ মই যিটো আপোনালোকৰ ডেট দিছোঁ এক্সাম ডেট পাছিং ডেটটো মই 2026 দিলোঁ সেই তেওঁলোকে কৈছে যে প্ৰভিজনেল চাৰ্টিফিকেটে আপুনি এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে এনেকৈ এপ্লাই কৰিব লাগিব আপোনালোকৰ প্ৰচেছটো দেখুৱালোঁ মই আপোনালোকে পে'মেণ্টটো ইয়াত আহি দিব লাগিব ফটোখন ভালদৰে আপোনালোকে তাত চাব আপোনালোকৰ 80% ভিজিবল হ'ব লাগিব ফটোখন দুটা অলপ টাইমিং লাগিছে গতিকে মিলাই দিব লাগিব মিলাই আপোনালোকে জুম আউট জুম ইন কৰি ফটোখন আপলোড দিব গতিকে তাত চাব ফটোখন আপলোড হ'ব আপোনালোকৰ চেক দা ফটো বুলি যে আছে তাত সেইটো মাৰি চাব তেতিয়া আপোনালোকক ক'ব যে ফটোখন আপলোডৰ কাৰণে গ্ৰীণ ছিগনেল কৰিব তেতিয়া আপুনি আপলোড কৰিব পাৰিব ৰেড হৈ থাকিলে নোৱাৰে গতিকে পে' নাও বটনটো ক্লিক কৰি আপোনালোকে যি পে'মেণ্ট আছে প্ৰভিজনেল চাৰ্টিফিকেটৰ কাৰণে সেইটো আপোনালোকে দিব পাৰিব 890 আৰু যিসকলে অৰিজিনেল চাৰ্টিফিকেট এপ্লাই কৰিব তেওঁলোকে 1000 দিব লাগিব গতিকে ইয়াত আহি আপোনালোকে আই হেভ ৰিড দ্য বটনটো ক্লিক কৰি পে' 890 বটনটো ক্লিক কৰি আপোনালোকে যি প্ৰচেছ আছে পিছৰ প্ৰচেছ ইয়াত আপোনালোকে আহিলে দেখিব হয়তো ইয়াতে আপোনালোকে গুগল পে' যোগে বা ডেবিট কাৰ্ড ইউজ কৰি আপোনালোকে
নেট বেংকিং এড দিছে কাৰ্ড তাৰপিছত এই গুগল পে ইউজ কৰি আপোনালোকে পেমেণ্ট দিব পাৰিব গুগল পেটো ক্লিক কৰা মাত্ৰকে আপোনালোকে পাই যাব তাৰপিছত আপুনি পেমেণ্ট কৰিব পাৰিব গুগল পে হওক বা যিয়ে নহওক যিটো ইউজ কৰে সেইটো ইউজ কৰি আপোনালোকে পেমেণ্টটো দিব পাৰিব